স্বাগতম জানাইছো নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন। আমি আলোচনা কৰি আছো এনচিইআৰটি মেথমেটিক্স ক্লাছ 11 চেপ্টাৰ নাম্বাৰ 10 সৰল ৰেখা বা ষ্ট্ৰেট লাইনৰ বিষয়ে। ইতিমধ্যে এক্সাৰসাইজ 10.1, 10.2 আৰু 10.3 বিষয়ে আলোচনা কৰিছো। এতিয়া আলোচনা কৰিম মিসেলিনিয়াস বা বিবিধ দৈনন্দিন কোৱেশ্চন নাম্বাৰ 11 ৰ বিষয়ে। সো কোৱেশ্চন নাম্বাৰ 11 দিয়া আছে যে 3 2 বিন্দুৰে যোৱা আৰু x - 2y 3 ৰেখাৰ লগত 45 ডিগ্ৰী কোণ কৰা ৰেখাৰ সমীকৰণ উলিয়াব লাগে। সো এটা কি কোৱা হৈছে যে 3 2 বিন্দুৰে পাৰ হৈ যায় আৰু সমীকৰণ দিয়া আছে x - 2y 3 এইডাল ৰেখাৰ লগত কি কৰে 45 ডিগ্ৰী কোণ কৰে। সো যদি আমি এনেকে ভাবো যে সাপোজ এইডাল আছে ৰেখা যাৰ সমীকৰণ আছে x - 2y 3 আৰু এইডাল ৰেখাৰ লগত 45 ডিগ্ৰী কোণ কৰিছে। আমি এনেকে ভাবিছো যে এনেকা 45 ডিগ্ৰী কোণ কৰিছে, এইটো আছে সাপোজ 45 ডিগ্ৰী। এই 45 ডিগ্ৰী কোণ কৰাৰ লগে লগে এইডাল ৰেখা কি আছে যে 3 2 বিন্দুৰে পাৰ হৈ গৈছে। তেতিয়াহ'লে আমাক কি কৰিব লাগে যে এইডাল ৰেখাৰ সমীকৰণ উলিয়াব লাগে। সো প্ৰথমে আমি ধৰি লম যে সাপোজ এইডাল আছে এবি ৰেখা। সো আমি এনেকে লিখিম যে লেট এবি ৰেখাডালৰ সমীকৰণ যে এবি ৰেখাডালৰ সমীকৰণ এবি ৰেখাডালৰ সমীকৰণ এতে কি আছে x - 2y 3। সো তেতিয়াহ'লে এইডাল ৰেখাৰ পৰা যদি আমি প্ৰৱণতা উলিয়াব যাওঁ তেতিয়াহ'লে আমি কি লিখিম এতে -2y কি আহিব 3 - x আহিব। সো এইবাৰ আমি যদি -2 ৰাইট সাইডত লৈ যাওঁ তেতিয়াহ'লে কি পাম ইয়াতে 3/-2 3/-2 মাইনাস x কি আহিব -2 তাৰ মানে -2 টো ডিভাইড হৈ যাব। সো ইয়াৰ পৰা আমি পাম y এইটো মাইনাস মাইনাস কেনসেল হ'লে x/2 আৰু ইয়াতে মাইনাস কি পাম আমি 3/2। তাৰ মানে আমি ইয়াৰ পৰা লিখিব পাৰিম y 1/2 into x minus 3/2। তাৰ মানে আমাৰ ফৰ্মটো কি আছিল y mx plus c আৰু এই m টো কি আছিল আমাৰ প্ৰৱণতা নাইবা গ্ৰেডিয়েন্ট। সো therefore আমি প্ৰৱণতা কিমান পালো যে প্ৰৱণতা কি আছিল যে x ৰ সহগ বা x ৰ কোফিচিয়েন্ট প্ৰৱণতা পালো আমি 1/2। এতিয়া আকৌ যদি আমি এনেকৈ ধৰি লওঁ যে ধৰা হ'ল যে p 3 2 বিন্দু এইটো বিন্দু নাম দিছো p যে p 3 2 বিন্দুৰে পাৰ হৈ যোৱা ৰেখাডালৰ প্ৰৱণতা সমান m। সো এইডাল ৰেখাৰ প্ৰৱণতা কি ধৰি লৈছো আমি m ধৰি লৈছো প্ৰৱণতা m আৰু ইয়াতে কিমান ডিগ্ৰী কোণ কৰা হৈছে 45 ডিগ্ৰী কোণ কৰা হৈছে। সো এটা প্ৰৱণতা আমি কিমান পাইছো 1/2 আৰু আনটো প্ৰৱণতা আমি কিমান পাইছো m পাইছো। প্ৰৱণতা m আৰু PA আৰু PB যে PA আৰু PB ৰেখা দুডালৰ মাজৰ কোণ কিমান আছে মাজৰ কোণ আছে 45 ডিগ্ৰী। সো therefore tan theta তাৰ মানে tan 45 কি আহিব আমাৰ মডুলাস ফৰ্মুলাটো কি আছিল যে m2 - m1 divided by 1 plus m1 m2 ইয়াতে আছিল m2 - m1 divided by 1 plus m1 m2। ইয়াতে আমি m2 - m1 নিলিখি আমি m1 - m2 লিখিব পাৰিম যেহেতু ইয়াতে মডুলাস আছে মডুলাস কি এবাৰ পজিটিভ এবাৰ নেগেটিভ আহিব লাগিব মানে প্লাস মাইনাসত আহি যাব। মানে একচুয়ালি মডুলাস কি হয় পজিটিভ থাকলে পজিটিভ নেগেটিভ থাকলে পজিটিভ, কিন্তু যেহেতু ইয়াতে আমি sin tan 45 ৰ ভ্যালু লৈ আইছো তেতিয়াহ'লে এই ক্ষেত্ৰত আমি এবাৰ নেগেটিভ ভাবিব লাগিব এবাৰ পজিটিভ ভাবিব লাগিব। সো তেতিয়াহ'লে m2 ক আমি কি ধৰি লৈছো ইয়াতে m ধৰি লৈছো আৰু আগৰ প্ৰৱণতা আমাৰ কিমান আছিল 1/2 আৰু তলত আমাৰ কি আছে যে 1 plus m1 m2
m1 কিমান আছে 1/2 ইনটু m2 কি আছে m আছে সো ইয়াৰ পৰা আমি ক্যালকুলেট কৰিলে আমি কি পাম ইয়াতে আমি পাই যাম যে 1 প্লাস 1 ইনটু m হলে m/2 আৰু ওপৰত কি আহিব ইয়াতে আহিব এটা 2 আহিব আৰু m ৰ লগত 2 মাল্টিপ্লাই কৰিলে কি আহিব m - 1 সো আহিল একেদৰে আমাৰ যেটো তলত আছে ইয়াতে কি আহিব এটা 2 আহিব আৰু ইয়াতে কি আহিব 1 ইনটু 2 কৰিলে কি পাম আমি ইয়াতে 2 পাম এতে আমাৰ আহিব 2 প্লাস ইয়াতে কি আছে m আৰু ওপৰত কি আছে আমাৰ m - 1 ডিভাইড বাই কি আছে 2 আছে সো এইটো 2 ক্যান্সেল কর ওপৰত কি থাকিল আমাৰ ইয়াতে ইয়াত থাকিল m - 1 তলত থাকিল আমাৰ m + 1 তেতিয়াহ'লে আমি ইয়াতে কি লিখিব লাগিব এবাৰ ইয়াতে আমি লিখিম প্লাস মাইনাস যেতিয়া আমি মডুলাসখিনি গুছাই দিম তেতিয়া আমাৰ প্লাস মাইনাস আহিব এতিয়া এইটো প্লাস মাইনাস আমি কাৰ সমান লিখিম আমি এনেকৈ লিখিম therefore আমি কি পাইছো যে 1045 ৰ ভ্যালু পাইছো আমি কিমান m - 1 ডিভাইডেড বাই m + 1 সো ইয়াতে এটা বস্তু আহিব ইয়াতে আমি m * 2 কৰিলে ইয়াতে আমাৰ 2h m আহিব 2h m - 1 আৰু তলত আহিব কিমান m প্লাস ইয়াতে কিমান আছিল যে 1 * 2 কৰিলে ইয়াতে আহিব m + 2 আহিব ওকে সো আমি 1045 ৰ ভ্যালু কিমান আছিল 1 ইজিক্যাল আমি পাম ইয়াতে 2h m - 1 2h m - 1 ডিভাইডেড বাই আমি কি পাম ইয়াতে m + 2 আৰু এইটো আমি যেতিয়া লিখিম মডুলাস গুছাই কেনে তেতিয়া আমাৰ প্লাস মাইনাস হিচাপে লিখিব লাগিব সো এবাৰ আমি ধনাত্মক মানৰ বাবে লিখিম এবাৰ আমি ঋণাত্মক মানৰ বাবে আমি সমীকৰণটো উলিয়াম সো এতিয়া আমি ইয়াতে লিখিম যে ধনাত্মক মানৰ বাবে সো এতিয়া ধনাত্মক মানৰ বাবে যে ধনাত্মক মানৰ বাবে সো ধনাত্মক মানৰ বাবে হলে আমি কি লিখিম ইয়াতে 2h m - 1 divided by m + 2 is equal to 1 so ইয়াৰ পৰা কি আহিব 2h m - 1 ইফালে আহিব আমাৰ m + 2 m + 2 লগত আমি 1 মাল্টিপ্লাই কৰিলে m + 2 এ পাম সো ইয়াতে আহিব 2h m এটো প্লাস আছে ইফালে আহিব - m আৰু ইয়াতে 2 - 1 হ'বলৈ গলে কি হ'ব +1 সো আমি ইয়াৰ পৰা ক্যান্সেল কৰিলে কি পাম m is equal to 3 সো m is equal to আমি 3 পালো নেক্সট আমি কি চাম ইয়াতে ঋণাত্মক মানৰ বাবে যে ঋণাত্মক মানৰ বাবে ঋণাত্মক মানৰ বাবে আমি তেতিয়াহলে কি পাম ইয়াতে পাই যাম আমি 2h m - 1 ডিভাইডেড বাই ইয়াতে কি আহিব m + 2 is equal to -1 সো এইবাৰ আমি ইয়াৰ পৰা লিখিম 2h m - 1 আৰু এইফালে কি আহিব -1 ৰ লগত মাল্টিপ্লাই কৰিলে -m - 2 এটা গোটেইখিনিক আমি যদি বাওফালে লৈ আহো তেতিয়াহলে 2h m এটো নেগেটিভ আছিল সো এটো পজিটিভ হৈ যাব আৰু এইফালে কি আছিল -2 আৰু এটো হোবাৰ গলে কি হ'ব +1 হৈ যাব সো আমি ইয়াৰ পৰা কি লিখিম যে 2h m + m তাৰ মানে 3h m is equal to -1 সো ইয়াৰ পৰা m is equal to কি পাম -1/3 ওকে সো m is equal to আমি ইয়াৰ পৰা কি পাম যে m is equal to পাম ইয়াৰ পৰা যে -1/3 এতিয়া এই ৰেখাডাল কি আছিল যে 3 2 বিন্দুৰে পাৰ হৈ গৈছে তেতিয়ালে 3 2 বিন্দুৰে পাৰ হৈ গলে আমি ইয়াৰ বাবে দুটা সমীকৰণ আমি উলিয়াব লাগিব সো আমি এটা লিখিম যে therefore p3 2 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণটো কি হ'ব তেতিয়াহলে আমাৰ ইয়াতে সমীকৰণটো আহিব ফৰ্মুলা কি আছিল আমাৰ যে y - y1 is equal to m whole into x minus x1 তেতিয়াহলে আমি ইয়াতে লিখিম y minus y1 y1 মানে কি আছে 2 m মানে কিমান পাইছো আমি ইয়াতে 3 x minus x1 x1 মানে ইয়াতে কিমান আছে x1 মানে আছে আমাৰ ইয়াতে 3 সো আমি মাল্টিপল কৰিলে আমি ইয়াৰ পৰা পাম y minus 2 আৰু ইফালে কি আহিব 3x minus 9 3 3 is 9 সো আমি ইয়াৰ পৰা লিখিম যে 3x minus 9 minus y plus 2 is equal to 0 কিন্তু এই দুটাক আমি হোপালে লৈ গৈছো y টো পজিটিভ আছিল সো নেগেটিভ হৈ গৈছে 2 টো নেগেটিভ আছিল সো পজিটিভ হৈ গৈছে সো আমি ইয়াৰ পৰা পাম যে 3x minus y 9 ৰ পৰা যদি আমাৰ 2 হৈ যায় তেতিয়ালে কিমান আহিব 7 আহিব বা এটোক আমি যদি ৰাইট সাইড লৈ যাও is equal to 7 আমি এনেকৈ পাই যাম নাইবা -7 is equal to 0 একেদৰে ইয়াৰ বাবে আমি কি পাম
যে ইয়াৰ পৰা আমাৰ কি আহিব যে y মাইনাছ y1 ৰ ঠাইত কিমান আছে ইয়াতে 2 আছে সো y মাইনাছ y1 m হোল ইনটু x মাইনাছ x1 তেতিয়াহ'লে আমি ইয়াতে y মাইনাছ y1 মানে ইয়াতে পাইছোঁ আমি 2 ইয়াতে m মানে কিমান পাইছোঁ -1/3 হোল ইনটু x মাইনাছ x1 x1 ৰ ঠাইত ইয়াতে কিমান আছে x1 ৰ ঠাইত আছে আমাৰ 3 তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম y মাইনাছ 2 মাইনাছ ইনটু কৰাৰ লগে লগে ইয়াতে কি আহিব মাইনাছ আমি যদি এনেকৈ চাওঁ যে 3 টো এইফালে লিখি হ'ব থ্ৰাইস y হৈ যাব আৰু ইয়াতে কিমান আহিব 6 আহিব আৰু এইফালে আহিব -x মাইনাছ ইনটু মাইনাছ সো প্লাছ এটা আহিব 3 সো আমি x ক বাওঁফালে লিখি হ'ব পজিটিভ হৈ যাব ইয়াতে কি আছে প্লাছ থ্ৰাইস y আৰু ইয়াতে -6 এইফালে আহিলে -3 প্লাছ 3 টো -3 হৈ যাব সো ইয়াৰ পৰা আমি লিখিম x প্লাছ থ্ৰাইস y -9 ইজ ইকুৱেল টু 0 তেতিয়াহ'লে আমি ধনাত্মক মানৰ বাবে কি পালো যে থ্ৰাইস x - y - 7 ইজ ইকুৱেল টু 0 আৰু ঋণাত্মক মানৰ বাবে পাইছো আমি x প্লাছ থ্ৰাইস y -9 ইজ ইকুৱেল টু 0 ওকে সো এটা আছিল কোশ্চেন নাম্বাৰ 11 সমাধান ধন্যবাদ